নমস্কাৰ আশা কৰো আপোনালোক ভালে আছে মই ডক্টৰ মধুস্মিতা কোচ আৰু স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডক্টৰ মধুস ফিজিও কেয়াৰ লৈ আজি কথা পাতিম লো বেক পেইনৰ বিষয়ে লো বেক পেইন বা কঁকালৰ বিষ আসলতে কোনো ৰোগ নহয় ই বিভিন্ন ধৰণৰ ৰোগৰ লক্ষণহে যেনে ধৰক কঁকালৰ বিষ হ'ব পাৰে লিগামেন্টৰ কিছুমান অসুবিধাৰ বাবে বা মাংসপেশী যদি দুৰ্বল হয় বা নাৰ্ভ চেপা খায় সেই কাৰণতো কঁকালৰ বিষ হ'ব পাৰে কেতিয়াবা ভাৰ্টিব্ৰেল কলম মানে ৰাজহাড়ৰ দুডাল হাড় ইফালে সিফালে পিছলি যোৱাৰ বাবেও স্লিপ ডিস্ক বা স্পন্ডিলোলিস্থেসিস নামৰ কিছুমান কণ্ডিশ্যন হ'ব পাৰে যাৰ বাবে কঁকালৰ বিষত মানুহ এজন ভুগিব পাৰে ইয়াৰ বাহিৰে টিউমাৰৰ ফলত বা ৰাজহাড়ত হোৱা কিছুমান অসুবিধা যেনে কেন্সাৰ বা হাড়ৰ যক্ষ্মা ৰোগ এনেকুৱা কাৰণ বা কিবা ফ্ৰেকচাৰৰ কাৰণেও কঁকালৰ বিষ হ'ব পাৰে কেতিয়াবা কোনো ক্ষেত্ৰত শৰীৰত ক্যালসিয়াম ম্যাগনেসিয়াম ভিটামিন ডি এনেকুৱা বস্তুৰ অভাৱতো কঁকালৰ বিষ হোৱা দেখা যায় আজি মই আপোনালোকক এটোৱে ক'ব বিচাৰিছো যে সেইবাবে প্ৰতিটো কঁকালৰ বিষৰ ট্ৰিটমেন্টটো বেলেগ হ'ব ক্লিনিক্যাল প্ৰ্যাকটিসত দেখিছো যে বহুত মানুহে নিজে বেলেগ ধৰণৰ ব্যায়াম কৰে আৰু ভাবে যে কঁকালৰ বিষ ভাল হৈ যাব আৰু তেওঁলোকে আমাক কয় যে আমিতো ব্যায়াম কৰিয়ে আছিলো কিন্তু আপোনালোকে বুজা উচিত যে প্ৰতিটো কঁকালৰ বিষৰ বাবে ব্যায়াম হয়তো বেলেগ হ'ব হয়তো নহয় বেলেগেই হ'ব সেইবাবে ব্যায়াম কৰা আগতে এজন ফিজিঅথেৰাপিষ্টৰ লগত পৰামৰ্শ কৰক বা এজন অৰ্থোপেডিক্সৰ ডক্টৰৰ লগত কথা বতৰা পাতক আৰু তাৰ পিছত যেতিয়া নিজৰ ডায়াগনচিছটো গম পাব সেই মতেহে আপোনালোকে এক্সাৰসাইজ কৰিবলৈ আৰম্ভ কৰিব পাৰে ইউটিউবত বহুত ডক্টৰছে বা ফিজিঅথেৰাপিষ্টৰ ভিডিঅ'জ দিয়ে মোৰ চেনেলটোত মই বহুত বিভিন্ন ধৰণৰ কঁকালৰ বিষৰ বিষয়ে কথা বতৰা পাতিছো তেনেকুৱা অভিজ্ঞ মানুহৰ পৰা যিবিলাকৰ স্পেশালাইজেশন আছে এই সাবজেক্টটোৰ ওপৰত তেওঁলোকৰ পৰা এক্সাৰসাইজ শিকি আপোনালোকে নিশ্চয় কৰিব পাৰে কিন্তু ভাল হ'ব যদি আপোনালোকে এজন অৰ্থোপেডিক্সৰ ডক্টৰ বা নাৰ্ভৰ ডক্টৰ বা ফিজিঅথেৰাপিষ্টৰ লগত প্ৰথমতে কথা বতৰা পাতি লয় আশা কৰো আপোনালোকে মোৰ কথাখিনি বুজি পাইছে গুৰুত্ব সহকাৰে লৈছে আৰু এনেকুৱা ধৰণৰ স্বাস্থ্য সম্বন্ধীয় কথা পতৰা মোৰ চেনেলত মই পাতি থাকো নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা আগলৈ ভিডিঅ' আহিছে নে নাই হেয়া জানিবলৈ নটিফিকেশন বেলটো হিট কৰি থৈ যাব আপোনালোকে গম পাব যে নতুন ভিডিঅ' আহিছে আৰু নিজৰ স্বাস্থ্যৰ আপোনালোকে যত্ন লৈ থাকিব পাৰিব ধন্যবাদ আজিলৈ আহো